হিয়া ভৰা আশীৰ্বাদ তোক কৰিছো প্ৰদান। হৰ গৌৰী বসতি হওক তুয়ো বীৰ পুত্ৰ কংস, আজি তই নিজেই ৰথৰ বাঘ জৰি ধৰি আগুৱাই থয়া বসুদেৱ দৈৱকী। দৈবকী আয় ওর বুকুর মাঝলৈ নাকান্দিবি নাকান্দিবি দৈবকী। আজি আজি এই শুভ দিৱসৰ মহেন্দ্ৰ ক্ষণত ক্ৰন্দন কৰি মোক আৰু বিফল নকৰিবি আই, নাকান্দিবি। ক্ষমা কৰা ভগ্নী, তোমাৰ অতি অভাগিনী মই। নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। অপৰাধী অপৰাধী নকৰিবি মোক আই। শৈশৱ কালৰে পৰা যি স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি দাদাৰক, কিবাদৰে পাহৰিম মই মোৰ জীৱন কালত। ময়ো দাদা চিৰঋণী তোমাৰ কাষত, নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ। নকৰিবি ক্ৰন্দন। বসুদেৱ যুৱৰাজ নহয় বসুদেৱ, মিত্ৰ বুলি কৰা সম্বোধন। মিত্ৰ বৰ বসুদেৱ মিত্ৰ বৰ স্নেহৰ ভক্তি দৈৱকীক আজি খন্তে সময় পেলো তোমাৰ হাতত। আচলি ভনীতি মোৰ অতি আলসুৱা, ভাল বেয়া নাজানে একোকে। হ'ব পাৰে তাই শত দুখ শত অপৰাধ, ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপূৰ্ব স্নেহৰ পৰা মোৰ ভক্তি দৈৱকী যাতে কোনোদিন নহয় বিচ্ছিন্ন। হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ, তাক মই সৰ্বদা ৰাখিব ক্ষুণ্ণ। হে যুৱৰাজ, তোমাৰ আদেশ মই কদাপিতো নকৰো লংঘন।
আদেশ নহয় মিত্ৰবৰ, মিত্ৰৰ প্ৰতি অনুৰোধ কেৱল। এই দৈৱকী দাদা শুন, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি মহেশ্বৰ, পতি তিৰোতাৰ আচলৰ ধন, দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়। শ্ৰদ্ধা, ভক্তি, প্ৰীতি, সম্ভাষণ পতিৰ গৃহত সকলোকে জনাবি বিশেষ। দাদা আৰু কোন দৈৱকী কৰ্তব্যৰ তাৰণত পৰি যদি কেতিয়াবা দুখ মই ৰোহ ব্যৱহাৰ কৰিছিলো, এই বিদায় পেলাই এই অভগা দাদাৰ মুখলৈ চাই সকলো পাহৰি যাবি, আই পাহৰি যাবি। দাদা দাদা তোমাৰ আদেশ মই পালিম সততে। অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায়। দিয়া আশীৰ্বাদ দাদা, তোমাৰ উপদেশ শিৰত লৈ আগবাঢ়ি যাওঁ মই জীৱন পথত। যা, পতিৰ গৃহলৈ যা, তই লক্ষ্মী স্বৰূপিনী হৈ পতিৰ গৃহত গৈ শত সিংহ হব শক্তিৱন্ত সন্তানৰ জননী হবিগৈ। দিয়া আশীৰ্বাদ দাদা, যুগ্ম জীৱন যাতে সুখৰ হয়। পুনৰ সিয়া ভৰা কৰিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ যুগ্ম জীৱনত। উঠা বসুদেৱ, উঠাই বসুদেৱ। মিত্ৰবৰ সিংহদ্বাৰত প্ৰস্তুত ময়ূৰত আজি নিজে বাকচৰি ধৰি তোমালোক দুয়োকে আগুৱাই থম মই যাদৱ কুলত। বোলা এবে কৰাগৈ ৰথত আৰোহণ। আয়তীসকল মাংগলিক উৰুধ্বনিৰে মুখৰিত কৰি তোলা মথুৰা নগৰী, যিহেতু কংসৰ ভগ্নী দৈৱকীৰ বিবাহ। বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ।
কোনে করো অত্যহস্য অকাখ মার্কত ওন কঙ্খ মুখে উদ্দেশ্য করি করি সত্যহস্য আকাখ মার্কত অবধান কঙ্খ এই যে দৈবকীর বিয়াপতি মহাসমারোহে আপন পাহরাজে মূর্খ কঙ্খ এই দৈবকী গর্ভজা অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে মরণার দিন দুরন্ত কাক সাপি আহে দিনে দিনে তারে আজি এক অপূর্ব ঘোষণা তারে আজি এক অপূর্ব ঘোষণা তারে আজি এক অপূর্ব ঘোষণা মিছা 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 দাদা কি শুনিছো এয়া এইবোৰ সব দেৱতাৰ চালনা দাদা দাদা তুমি ইমান উত্ৰাউল হৈছা কিয় দাদা দাদা শুনা নাই তোৰ এই গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অবলীলাক্ৰমে মিছা দাদা মিছা এইবোৰ সব দেৱতাৰ চালনা মিছা দাদা মিছা মিছা দৈবকী এইবোৰ সকলো দেৱতাৰ চালনা এইবোৰ সকলো মিছা মিছা আশা মিছা আশা মিছা আশা অতি সঁচা মনত পেলা কংস সেই দুৰ্যুতিৰ অভিশাপ মনত পেলা কংস সেই দুৰ্যুতিৰ অভিশাপ মনত পেলা কংস সেই দুৰ্যুতিৰ অতি সঁচা মনত পৰিছে আজি দুৰ্যুতিৰ অভিশাপ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰি আছিলো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশী বাণীয়ে সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো সাধু আছো পালিব ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ 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 মোৰ কোনো নাই শত্ৰু 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 সকলোতে বধ কৰা যাকে যতে পোৱা বলিয়া বলিয়া দতাল হাতী চোৰে চোৰে আনি মেলি দিয়া প্ৰজাৰ সাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা
আজি কালকেতুৱে যিহকেই বিচাৰিছে তাকেই পাইছে মথুৰাৰ ভাগ্য লিপি আদি মই দিম লুটিয়াই বসুদেৱ নতুন মিতি স্নেহৰ ভক্তি কৰিব কি ভৱিষ্যত ভাগ্য লিপি মোৰ শুনিলা নহয় দুয়োজনে কাণ পাতি যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যি হিয়া ভৰা স্নেহ কৰিলো প্ৰদান তাৰে আজি উত্তম প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ কথা সেয়ে হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ এই পিশাচী সন্তানে দুখ কৰিব সংসাৰ দৈৱকী গৰ্ভজাত স্তমন্তনে দুখ কৰিব সংসাৰ দৈৱকী গৰ্ভজাত স্তমন্তনে দুখ কৰিব সংসাৰ দৈৱকী গৰ্ভজাত স্নেহ মমতা আছে যত মানে সকলোটি বিখৰ্জিলো এটি মুহূৰ্ততে সমন্ধৰ নাক পাক দিলো দলিয়াই খড়্গাঘাতে দৈৱকী কৰি শিৰচ্ছেদ মুক্ত হব খোজা মৃত্যুৰ দ্বাৰ ধৰ্মে বিৰুদ্ধ কৰি চিৰকাললৈ পিশাচী নারী হত্যা মহাপাপ নারী হত্যা মহাপাপ বসুদেৱ দাদা কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক আনিছা দাদা কিয় কলংক আনিছা পিশাচী নাই তোৰ কোনো অপৰাধী নোহে কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ কেৱল এই কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ আৰু মই ক'লেও তুমি জানো শুনিবা সঁচাই
শুনা যুবৰাজ, বীৰ তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা। নিজ ইচ্ছামতে সঁচা হওক মিছা হওক, ন্যায় কিংবা অন্যায়, সবাৰো বিধান হব ইচ্ছাতে তোমাৰ। সেই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হৌ হিমদ্ৰী লংঘিছে। হত্যা কৰি ভগিনীকে নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পরিহাস নালাগে করিব, তোমার কথাই সঁচা। রজামাই যেনে ইচ্ছা তেনে বিধান। প্রথমতে দৈবকী করিম সংহার, তার পাছত চাম ভালদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰে কংসক নিধন। সাজু হ দৈবকী তই মৃত্যুৰ বাবে। সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে, কিন্তু দাদা ধুৰুপ জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো দেখি সন্মুখত হৌ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা, জীৱা দৰে কঁপিছা ভয়ত তোমাৰ ভগ্নী দৈবকী। এই দৈবকী মৃত্যুৰ নামত বিচলিত নহয় জানো? হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি সেই মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম ৰণ। দাদা হাঁহি হাঁহি কৰিম ৰণ। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতিকে অশোভন। নাৰী হত্যা, ভগিনী হত্যাৰে কলংকৰ কালিমাহানি ক্ষত্ৰিয় ৰখি যুৱৰাজ, বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা ধৰণী। শুনা যুৱৰাজ, এনে কাম কৰা যদি ভৱিষ্যতে জগতৰ বীৰৰ সমাজে হতমুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। নলব মোৰ এই নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজে জগতত বীৰ বুলি দিব পৰিচয়। বঢ়িয়া চুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুতে। তাৰো আছে সহজ উপায়। কি উপায় বসুদেৱ? দৈবকীও থাকিব জীয়াই, তোমাৰো যুৱৰাজ কোনো কালে নহব অনিষ্ট। এই যুৱৰাজ, কৰজোৰে মই কৰিছো অনুদয়, দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ! দৈবকীৰ জীৱন কংসৰ মৰণ, কংসৰ জীৱন দৈবকীৰ মৰণ। তাৰ পৰিৱৰ্তে যুৱৰাজ, তাৰ পৰিৱৰ্তে দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হব, এটি কৰি তুলি দিম মই তোমাৰ হাতত।
ত্যাগ কৰি বৃহৎ হবা তুমি সাৱধান নিজ ইচ্ছামতে। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন বিকাৰ নাই প্ৰয়োজন স্বামী মোৰ জীৱন বিকাৰ যদি পাৰা তেন্তে নাই মোৰ অলপো আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই পিশাচি। শক্তিধৰ নৰপতি তুমি প্ৰজা আমি মাথো আশ্ৰিতহে তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰচণ্ড প্ৰতাপে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিও কওঁ শুনা যুৱৰাজ মিছা মই নকওঁ কদাপি সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ ৩৩ কোটি দেৱতা মণ্ডলী স্পৰ্শ কৰি মোৰ ধৈৰ্য দৈৱকীৰ হীৰ প্ৰণন্তেও এই বসুদেৱে প্ৰতিজ্ঞা পালিম। তেন্তে আজিৰে পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে নিজ পুত্ৰৰ চিহ্নহীৰ নিজকে কৰাগৈ প্ৰস্তুত। ধন্য কালগত উপযুক্ত ধৈৰ্য তুমি ভুজৰাজ কংসৰ। জগতে কংসৰ শক্তি বুজক জগতে কংসৰ ক্ষমতা বুজক জগতে কংসৰ পৰাক্ৰম কিমান। ভগৱান সদূৰ